সকলোকে স্বাগতম জনাইছোঁ LPNME স্যার ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ নম্বৰ 6 যাৰ নাম হৈছে সেপাৰেশ্যন অফ সাবষ্টেন্স আৰু যাক অসমীয়াত কোৱা হৈছে দ্ৰব্যৰ পৃথকীকৰণ। এই পাঠটো পোনপ্ৰথমে তোমালোকে ভালকৈ পঢ়ি ল'বা কাৰণ পাঠৰ ভিতৰৰ পৰা তোমালোকক প্ৰশ্ন সুধিব পাৰে পৰীক্ষাত, সেইবাবে তোমালোকে পাঠটো পোনপ্ৰথমে ভালকৈ পঢ়ি ল'বা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দি আছে সেইখিনি আজি আমি সমাধান কৰিম। চোৱা অনুশীলনীত প্ৰশ্নখিনি কি দিছে। অনুশীলনী 1ৰ প্ৰশ্ন, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি? এ নম্বৰ অপশ্যন নিমখ আৰু বালি, বি নম্বৰ কাঠৰ গুড়ি আৰু লৌৰ গুড়ি, চি নম্বৰ চাউল আৰু শিলগুটি, ডি নম্বৰ কৰ্পূৰ আৰু বালি। ইয়াত কৈছে যে কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। নিমখ আৰু বালি, নিমখ আৰু বালি যদি দুটা যদি আমি মিক্স কৰি দিওঁ তেতিয়াহ'লে আমি হাতেৰে সেয়া কি কৰিব নোৱাৰিম, পৃথক কৰিব নোৱাৰিম। বি নম্বৰ কৈছে কাঠৰ গুড়ি আৰু লৌৰ গুড়ি, লৌৰ গুড়ি আৰু কাঠৰ গুড়ি দুটা যদি আমি মিক্স কৰি দিওঁ, একেলগ কৰি দিওঁ, তেতিয়াহ'লে সেয়া আমি হাতেৰে বাচিব অৰ্থাৎ পৃথক কৰিব নোৱাৰিম। চি নম্বৰ চাউল আৰু শিলগুটি। চোৱা তোমালোকৰ মায়ে কি কৰিব, যেতিয়া ভাত বনাব তেতিয়া চাউলৰ লগত শিলগুটি আছে নাই সেয়া আমি কি কৰিব পাৰি, হাতেৰে ধুনীয়াকৈ বাছি পৃথক কৰি ল'ব পাৰি, হয়নে? তাৰমানে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব চি নম্বৰ। চি নম্বৰ কি কৰিবা, এইধৰণে শুদ্ধ চিন দি দিবা আৰু যিহেতু ইয়াত চি নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে আমি ইয়াত কি কৰিম, চি নম্বৰ বৃত্তটো গোল কৰিম। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ এই চি নম্বৰ বৃত্তটো এইদৰে তোমালোকে পূৰ কৰি দিবা। এইটো হ'ল আমাৰ 1ৰ এনচাৰ। ইয়াৰ পিছত চোৱা ইংলিছত কি কৈছে, এক্সাৰচাইজ নম্বৰ 1, ডাৰ্কেন দ্য চাৰ্কেল অফ দ্য কাৰেক্ট আনচাৰ। নম্বৰ 1 কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং মিক্সচাৰ কেন বি ছেপাৰেট বাই হেণ্ড পিকিং? এ নম্বৰ কমন সল্ট এণ্ড চেণ্ড, বি নম্বৰ সডাষ্ট এণ্ড আইৰণ ফিলিংছ, চি নম্বৰ ৰাইচ গ্ৰেইন এণ্ড ষ্ট'ন, ডি নম্বৰ কৰ্পূৰ এণ্ড চেণ্ড। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব চি, ৰাইচ গ্ৰেইন এণ্ড ষ্ট'নক আমি কি কৰিব পাৰি, হাতেৰে কি কৰিব পাৰি, আমি বাছি বাছি পৃথক কৰিব পাৰি। যিহেতু ইয়াত চি নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে ইয়াত কি কৰিবা তোমালোকে চি নম্বৰ বৃত্তটো গোল কৰি দিবা এইদৰে। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা, দাইল বা মাছ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ? অৰ্থাৎ যেতিয়া আমি ঘৰত দাইল বা মাছ ধুম তেতিয়া আমি তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰিম? এ নম্বৰ মৰণা মৰা, দাইল ধোৱাৰ লগত মৰণা মৰাৰ একো সম্পৰ্ক নাই, তাৰমানে এইটো নহ'ব। বি নম্বৰ হাতেৰে বচা, এইটো নহ'ব। চি নম্বৰ চালনীৰে চলা, এইটো নহ'ব। ডি নম্বৰ আচ্ছাদন, এই আচ্ছাদন অপশ্যনটো শুদ্ধ হ'ব কাৰণ আচ্ছাদন মানে হৈছে যেতিয়া আমি গোটা বস্তুৰ পৰা জুলীয়া বস্তু পৃথক কৰিম তেতিয়া সেই পদ্ধতিটো কি বুলি কোৱা হয়, আচ্ছাদন বুলি কোৱা হয়। যেনে চোৱা যেতিয়া আমি দাইলখিনি কিহেৰে ধুম, পানীৰে ধুম। দাইলখিনি যেতিয়া আমি পানীৰে ধুম এই দাইলখিনি হৈ গ'ল আমাৰ গোটা বস্তু, পানীখিনি হৈ যাব আমাৰ জুলীয়া বস্তু। যেতিয়া গোটা বস্তুৰ পৰা আমি জুলীয়া বস্তুখিনি বেলেগ কৰিম তেতিয়া তাক কি বুলি কোৱা হয়, আচ্ছাদন বুলি কোৱা হয়। তাৰমানে এই দাইল বা মাছ ধুওঁতে আমি কি পদ্ধতি ব্যৱহাৰ কৰোঁ, আচ্ছাদন পদ্ধতি ব্যৱহাৰ কৰোঁ। সেইকাৰণে 2 নম্বৰৰ ডি অপশ্যনটো কি হ'ব, শুদ্ধ হ'ব। যিহেতু ইয়াত ডি অপশ্যনটো শুদ্ধ সেইবাবে আমি ইয়াত ডি বৃত্তটো গোল কৰিব লাগিব। ইয়াৰ পৰা চাইছে তোমালোকে ডি অপশ্যনটো গোল কৰি দিবা। ইয়াৰ পিছত চোৱা ইংলিছত কি কৈছে, হুইচ মেথড ইজ ইউজড হোৱেন উই ৱাছ পাল্ছ টু ক্লিন? নম্বৰ এ থ্ৰাছিং, নম্বৰ বি হেণ্ড পিকিং, নম্বৰ চি ছেভিং, নম্বৰ ডি ডিকেণ্টেশ্যন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব নম্বৰ ডি ডিকেণ্টেশ্যন। সেইবাবে তোমালোকে ইয়াত থকা বৃত্তটো কি কৰিবা, গোল কৰি দিবা এইদৰে চাইছে। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা, লৌ আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল? অৰ্থাৎ যেতিয়া লৌ আৰু কয়লাৰ গুড়ি দুটা একেলগে থাকিব তেতিয়া আমি ইয়াক পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰিম? নম্বৰ এ বাষ্পীভৱন, এইটো নহ'ব। নম্বৰ বি মৰণা মৰা, এইটো নহ'ব। নম্বৰ চি চুম্বকীয় পৃথকীকৰণ, এই চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। নম্বৰ ডি আচ্ছাদন, আচ্ছাদনটো নহ'বগৈ, এই চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব কাৰণ যেতিয়া আমি চুম্বকীয় পৃথকীকৰণ কৰিম তেতিয়া লৌৰ বস্তুখিনি আৰু কয়লাৰ গুড়িখিনি কি হ'ব, দুটা বেলেগ বেলেগ হৈ যাবগৈ। চি নম্বৰ অপশ্যনটো যিহেতু শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটো গোল কৰি দিবা, এইদৰে তোমালোকে গোল কৰি দিবা। আৰু চোৱা ইংলিছত কি কৈছে, হুইচ মেথড ইজ ইউজড ফৰ ছেপাৰেটিং এ মিক্সচাৰ অফ আইৰণ এণ্ড কোল ডাষ্ট? নম্বৰ এ ইভাপ'ৰেশ্যন, নম্বৰ বি থ্ৰেছিং, নম্বৰ চি মেগনেটিক ছেপাৰেশ্যন, নম্বৰ ডি ডিকেণ্টেশ্যন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব চি মেগনেটিক ছেপাৰেশ্যন। যিহেতু ইয়াত চি নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত চি নম্বৰ বৃত্তটো গোল কৰি দিবা। ইয়াৰ পাছত 4 নম্বৰটো চোৱা, চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়? নম্বৰ এ মৰণা মৰা, নম্বৰ বি হাতেৰে বচা, নম্বৰ চি চালনীৰে চলা, নম্বৰ ডি পৰিস্ৰাৱন। অৰ্থাৎ ইয়াত কৈছে যেতিয়া আমি ঘৰত চাহ বনাওঁ তেতিয়া চাহখিনি আমি চাহপাতৰ পৰা কিদৰে বেলেগ বেলেগ কৰোঁ অৰ্থাৎ পৃথক কৰোঁ। নম্বৰ এ মৰণা মৰা, মৰণা মাৰি আমি চাহৰ পৰা চাহপাতখিনি আমি বেলেগ নকৰোঁ, তাৰমানে এ নম্বৰটো নহ'ব। বি নম্বৰ কৈছে হাতেৰে বচা, যেতিয়া চাহৰ লগত চাহপাতখিনি থাকে তেতিয়া আমি
হাতেৰে বাছি বাছি চাহপাতখিনি আমি বেলেগ নকৰোঁ, তাৰমানে বি নাম্বাৰটো নহ'ব। চি নাম্বাৰ চালনীৰে চলা, যেতিয়া আমি চাহ বনাওঁ চাহৰ পৰা চাহপাতখিনি বেলেগ কৰাৰ বাবে আমি চালনী ব্যৱহাৰ নকৰোঁ, হয়নে? নাম্বাৰ ডি পৰিস্ৰাৱন, পৰিস্ৰাৱনৰ ইংলিছটো হৈছে ফিল্টাৰেশ্যন, অৰ্থাৎ যেতিয়া আমি কি কৰিম ফিল্টাৰেশ্যন কৰিম তেতিয়া কি হ'বগৈ চাহৰ পৰা চাহপাতখিনি বেলেগ হ'ব। তাৰমানে এই 4 নাম্বাৰৰ কাৰণে ডি নাম্বাৰ অপশ্যনটো শুদ্ধ। যিহেতু ইয়াত ডি নাম্বাৰ অপশ্যনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত কি কৰিবা ডি নাম্বাৰ ঘৰটো এইদৰে গোল কৰি দিবা, অৰ্থাৎ বৃত্তটো গোল কৰি দিবা। আৰু চোৱা ইংলিছত কি কৈছে, হুইচ মেথড ইজ ইউজ টু ছেপাৰেট টি লিভছ ফ্ৰম টি? নাম্বাৰ এ থ্ৰাছিং, নাম্বাৰ বি হেণ্ড পিকিং, নাম্বাৰ চি ছেভিং, নাম্বাৰ ডি ফিল্টাৰেশ্যন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব ডি নাম্বাৰ, সেইবাবে তোমালোকে ইয়াত ডি নাম্বাৰ বৃত্তটো গোল কৰি দিবা। অৰ্থাৎ চাহৰ পৰা চাহপাতখিনি আমি পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰোঁ? পৰিস্ৰাৱন পদ্ধতি ব্যৱহাৰ কৰোঁ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা, তলত দিয়াবোৰ মিলোৱা, অৰ্থাৎ এই বাওঁ ছাইডৰ লগত আমাৰ সোঁ ছাইডটো মিলাব লাগিব। এ নাম্বাৰটো কি কৈছে চোৱা, পানীত থকা বোকাখিনি আমি এই পৰিস্ৰাৱন পদ্ধতিৰে কি কৰিব লাগিব বেলেগ কৰিব লাগিব, অৰ্থাৎ আমি ফিল্টাৰ কৰিলে কি হ'বগৈ পানীৰ পৰা বোকাখিনি কি হ'ব পৃথক হৈ যাবগৈ। বি নাম্বাৰ কৈছে বোকা পানীত থকা ফিটকেৰিটো আমি এই পৰিস্ৰাৱন অৰ্থাৎ প্ৰথমে আমি ফিল্টাৰ কৰি তাৰপিছত যদি আমি কি কৰোঁ বাষ্পীভৱন কৰোঁ তেতিয়াহ'লে কি হ'বগৈ বোকা পানীৰ পৰা ফিটকাৰীখিনি বেলেগ বেলেগ হ'ব, অৰ্থাৎ পৃথকীকৰণ হ'বগৈ। নাম্বাৰ চি উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা, ইয়াৰ লগত তোমালোকে এই মথনটো মিলাবা। নাম্বাৰ ডি বাদামৰ তেল আৰু পানীৰ লগত এই বাষ্পীভৱনটো হ'ব, অৰ্থাৎ এই বাষ্পীভৱন নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আচ্ছাদন। এই 6 নম্বৰটোৰ লগত মিলাবা, বাদামৰ তেল আৰু পানী আমি কি কৰিব পাৰি আচ্ছাদন পদ্ধতিৰে কি কৰিব পাৰি আমি বেলেগ বেলেগ কৰিব পাৰি। তাৰপিছত ই নাম্বাৰ বালি আৰু লুৰ গুড়িৰ লগত এই 1 নম্বৰটো মিলাবা, আমি চুম্বকীয় পৃথকীকৰণৰ সহায়ত কি কৰিব পাৰিম বালি আৰু লুৰ গুড়িখিনি আমি পৃথক কৰিব পাৰিম। নাম্বাৰ এফ পানীত দ্ৰৱীভূত নিমখখিনি আমি বাষ্পীভৱন পদ্ধতিৰে পৃথক কৰিব পাৰোঁ। আৰু যি নাম্বাৰ চাউলত থকা তুখিনি আমি কি কৰিব পাৰি জৰা বা দিয়া পদ্ধতিৰে আমি পৃথক কৰিব পাৰি। এই যি নাম্বাৰটোৰ লগত 2 নম্বৰ অপশ্যনটো মিলাই দিবা। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰখিনি মিলাই দিবা। আৰু চোৱা ইংলিছত কি কৈছে, মেচ দ্য ফলোয়িং ছেপাৰেশ্যন অফ মাড ইন ৱাটাৰ। ইয়াৰ লগত কি কৰিবা তোমালোকে 4 নম্বৰটো মিলাবা, ফিল্টাৰেশ্যনটো মিলাই দিবা, 1ৰ লগত 4টো মিলাবা। বি নাম্বাৰ এলাম মিক্সড ইন মাৰি ৱাটাৰ, ইয়াৰ লগত 3 নম্বৰটো মিলাই দিবা, ফিল্টাৰেশ্যন ফলোড বাই ইভাপৰেশ্যন। নাম্বাৰ চি ৰিভলভিং এ মিক্সাৰ এট হাই স্পীড, এইটোৰ লগত মিলাবা তোমালোকে 5 নম্বৰ, এইটোৰ লগত এই 5 নম্বৰটো মিলাবা, চাৰ্নিংটো মিলাই দিবা। নাম্বাৰ ডি গ্ৰাউণ্ডনাট অইল এণ্ড ৱাটাৰ, অৰ্থাৎ বাদামৰ তেল আৰু পানীখিনি আমি আচ্ছাদন পদ্ধতি অৰ্থাৎ ডিকেণ্টেশ্যন পদ্ধতিত আমি পৃথক কৰিব পাৰি। নাম্বাৰ ই চেণ্ড এণ্ড আইৰণ ফিলিং, ইয়াৰ যোনটো শুদ্ধ উত্তৰ ই নাম্বাৰটো হ'ব তোমালোকৰ নাম্বাৰ 1 মেগনেটিক ছেপাৰেশ্যনৰ পদ্ধতিৰ জৰিয়তে আমি চেণ্ড আৰু আইৰণ ফিলিংখিনি পৃথক কৰিব পাৰি। এফ নাম্বাৰ কমন চল্ট ডিজলভ ইন ৱাটাৰ, এইটো আমি ইভাপৰেশ্যন অৰ্থাৎ বাষ্পীভৱন পদ্ধতিৰে পৃথক কৰিব পাৰি। হাক্স ফ্ৰম পেডি চিড, ইয়াৰ যোনটো যি নাম্বাৰ শুদ্ধ উত্তৰ সেইটো হ'ব আমাৰ নাম্বাৰ 2 উইনিং, অৰ্থাৎ জৰা বা দি আমি কি কৰিব পাৰি এইখিনি আমাৰ যোনখিনি চাউলৰ পৰা তুঁহ আছে সেইখিনি আমি পৃথক কৰিব পাৰি। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ মিলাই দিবা, এইখিনি হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰখিনি কি কৈছে, 3 নম্বৰ প্ৰশ্ন কৈছে যে জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ ডেছ পদ্ধতি ব্যৱহাৰ কৰা হয়। জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ আমি চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিম। ইয়াত তোমালোকে লিখিবা চুম্বকীয় পৃথকীকৰণ। ইয়াৰ পৰা তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা, জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। এইটো হ'ল আমাৰ এ নাম্বাৰটো অপশ্যন। আৰু ইংলিছত হ'লে ইয়াত লিখিবা যে মেগনেটিক, ইয়াৰ উত্তৰটো ইয়াত লিখাই দিছোঁ মেগনেটিক, MEG MENETIC মেগনেটিক ছেপাৰেশ্যন, SEPARATION ছেপাৰেশ্যন। ইয়াত লিখিবা যে মেগনেটিক ছেপাৰেশ্যন মেথড ইজ ইউজ টু ছেপাৰেট আইৰণ ফিলিংছ ফ্ৰম হিপ অফ গাৰ্বেজ। এইটো হ'ল আমাৰ এ নাম্বাৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত চোৱা বি নাম্বাৰটো কি কৈছে যে দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। ইয়াৰ
উত্তৰটো লিখিবা আচ্ছাদন। আ আকাৰ ওৱাপ মদিয়ান আস্বাদন লিখিবা। দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য আচ্ছাদন পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। আচ্ছাদন মানে হৈছে গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থ পৃথক কৰাৰ যি পদ্ধতি তাক কি বুলি কোৱা হয়, আচ্ছাদন বুলি কোৱা হয়। অলপ আগতে আমি বুজাই দিছিলোঁ। আৰু ইয়াত ইংলিছত লিখিবা টু ইমিক্সেবল লিকুইডছ কেন বি ছেপাৰেট উইথ দ্য হেল্প অফ ডিকেণ্টেশ্যন লিখিবা। ইয়াত ডিকেণ্টেশ্যন DEDCAN কেন TATION ডিকেণ্টেশ্যন মেথড। এইটো হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ ইংলিছত। ইয়াৰ পিছত চোৱা চি নাম্বাৰটো কি কৈছে, আটা আৰু তুঁহ ঢেঁচ পদ্ধতিৰে পৃথক কৰিব পাৰি। আটা আৰু তুঁহখিনি আমি ইয়াৰ এনচাৰটো মই ইয়াত লিখাই দিছোঁ, তোমালোকে লিখিবা চালনীৰে চলা। ইয়াত লিখিবা চালনীৰে চলা। আটা আৰু তুঁহ চালনীৰে চলা পদ্ধতিৰে আমি পৃথক কৰিব পাৰি। আটাৰ পৰা তুঁহখিনি আমি বেলেগ কৰিবলৈ আমি কি কৰিব পাৰি, চালনীৰে চলা পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। আৰু ইয়াৰ ইংলিছৰ এনচাৰটো লিখিবা ফ্ল'ৰ এণ্ড ব্ৰাণ কেন বি ছেপাৰেট বাই, ইয়াত লিখিবা চেভি SIEVING চেভিং মেথড। ফ্ল'ৰ এণ্ড ব্ৰেইন কেন বি ছেপাৰেট বাই চেভিং মেথড। এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা ডি নাম্বাৰটো কি কৈছে, ঢেঁচ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। ইয়াৰ যোনটো উত্তৰ সেইটো লিখিবা মৰণা। ইয়াত লিখিবা এনচাৰটো মৰণা মৰা। ডি নাম্বাৰৰ এনচাৰটো লিখিবা মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। আৰু ইয়াৰ ইংলিছৰ এনচাৰটো লিখিবা ডি নাম্বাৰৰ এনচাৰটো ইয়াত মই লিখি দিছোঁ, তোমালোকে ইয়াত লিখিবা থ্ৰাছিং বুলি লিখিবা THRESHING থ্ৰাছিং। ইয়াত লিখিবা যে থ্ৰাছিং মেথড ইজ ইউজ টু ছেপাৰেট হুইট ফ্ৰম ষ্ট্ৰ। তাৰপিছত চোৱা ই নাম্বাৰটো কি কৈছে, বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ সৰু। ইয়াত লিখিবা তোমালোকে সৰু, প্ৰথম ঘৰটো লিখিবা সৰু আৰু ইয়াত লিখিবা অদ্ৰৱণীয় বালিৰ কণিকাবোৰ লিখিবা ডাঙৰ। বালিৰ কণিকাবোৰ ডাঙৰ বানানটো লিখিবা ইয়াত ডাঙৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয়। বালিৰ কণিকাবোৰ ডাঙৰ। আৰু চোৱা ইংলিছত কেনেকৈ লিখিবা, নাম্বাৰ ই ডিউৰিং ফিল্টাৰেশ্যন অফ চেণ্ড ৱাটাৰ মিক্সাৰ ৱাটাৰ পাৰ্টিকেলছ পাছ থ্ৰু দ্য হোলছ অফ দ্য ফিল্টাৰ পেপাৰ বিকজ ৱাটাৰ পাৰ্টিকেলছ আৰ, ইয়াত লিখিবা স্মলাৰ SMALLER স্মলাৰ এণ্ড ইয়াত লিখিবা ইনচলিবল INSOLUAVLE ইনচলিবল চেণ্ড পাৰ্টিকলছ আৰ, ইয়াত লিখিবা লাৰ্জ LARGE। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰি দিবা। আৰু এইখিনি আছিলে আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা? উত্তৰ, নিমখ আৰু বালিৰ মিশ্ৰ পৃথক কৰিবলৈ আমি পৰিস্ৰাৱন আৰু বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম। অৰ্থাৎ এটা পাত্ৰত নিমখ আৰু বালি একেলগে আছে। এতিয়া আমি এই নিমখৰ পৰা বালি বা বালিৰ পৰা নিমখখিনি কিদৰে পৃথক কৰিব পাৰিম? পোনপ্ৰথমে আমি কি কৰিব লাগিব, নিমখ আৰু বালিৰ মিশ্ৰ পৃথক কৰিবলৈ আমি পৰিস্ৰাৱন আৰু বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমে নিমখখিনি পানীত দ্ৰৱীভূত কৰি ল'ম। ইয়াত যোনখিনি কি আছে, নিমখ আৰু বালিৰ যোনটো মিশ্ৰ আছে এইখিনি আমি পোনপ্ৰথমে কি কৰিম, পানীত দ্ৰৱীভূত কৰি ল'ম। তাৰ পাছত বালিখিনি ফিল্টাৰ কৰি উলিয়াই ল'ম। তাৰপিছত এইখিনি আমি কি কৰিম, বালিখিনি ফিল্টাৰ কৰি উলিয়াই ল'ম। পাছত নিমখ মিশ্ৰিত পানীখিনি বাষ্পীভৱন কৰি নিমখখিনি আমি কি কৰি ল'ম, পৃথক কৰি ল'ম। তাৰপিছত ইয়াত যোনখিনি কি থাকিব, আমাৰ নিমখ মিশ্ৰিত পানী থাকিব, সেই পানীখিনি যেতিয়া আমি কি কৰিম, বাষ্পীভৱন কৰি ল'ম, তেতিয়া কি হ'ব, এই নিমখখিনি আমি পাই যাম। অৰ্থাৎ নিমখখিনি বেলেগ হৈ যাব আৰু বালিখিনি কি হৈ যাব, পৃথক হৈ যাব।
এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। নিমখ আৰু বালিৰ মিশ্ৰ পৃথক কৰিবলৈ আমি পৰিস্ৰাৱন আৰু বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। প্ৰথমে নিমখখিনি পানীত দ্ৰৱীভূত কৰি ল'ম, তাৰ পাছত বালিখিনি ফিল্টাৰ কৰি উলিয়াই ল'ম, পাছত নিমখ মিশ্ৰিত পানীখিনি বাষ্পীভৱন কৰি নিমখখিনি পৃথক কৰি ল'ম। এইটো হ'ল ক নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা, এই 4 নম্বৰটো ইংলিছত কেনেদৰে লিখিবা। নাম্বাৰ 4, আনচাৰ দ্য ফলোইং কুৱেশ্যন। নাম্বাৰ এ, হাউ উইল ইউ ছেপাৰেট এ মিক্সাৰ অফ সল্ট এণ্ড চেণ্ড। ইয়াৰ এনচাৰটো লিখিবা। To separate a mixture of salt and sand, we can use a combination of filtration and evaporation. First, dissolve the salt in water, then filter out the sand. Finally, evaporation the water from the salt solution to recover the salt. এইটো হ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইংলিছত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত বি নম্বৰ প্ৰশ্নটো চোৱা, নাৰিকলৰ তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। ইয়াৰ উত্তৰটো লিখিবা। নাৰিকলৰ তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি, ইয়াত পদ্ধতিটো লিখিবলৈ থাকি গ'ল, তোমালোকে পদ্ধতিটো লিখিবা। এটা পদ্ধতি হ'ল আচ্ছাদন পদ্ধতি। এইটো হ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা, ইংলিছত কি কৈছে। নাম্বাৰ বি, suggest a method to separate a mixture of coconut oil and water. ইয়াৰ আনচাৰটো লিখিবা। Mixture of coconut oil and water can be separated by decantation method. অৰ্থাৎ আচ্ছাদন পদ্ধতিৰে আমি কি কৰিব পাৰি, coconut oil আৰু water আমি কি কৰিব পাৰি, পৃথক পৃথক কৰিব পাৰি। ইয়াৰ পিছত চোৱা, চি নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা। ইয়াৰ উত্তৰটো লিখিবা। বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি। এই প্ৰক্ৰিয়াত পানী বাষ্পীভৱন নোহোৱালৈকে দ্ৰব্যটো গৰম কৰা হয়। ইয়াৰ ফলত গোটা নিমখৰ অৱশিষ্টখিনি থাকি যায়। এইটো হ'ল আমাৰ চি নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু চোৱা, ইংলিছত কি কৈছে। ইংলিছত কৈছে যে হাউ উইল ইউ ছেপাৰেট সল্ট ফ্ৰম সল্ট সলিউশ্যন। ইয়াৰ এনচাৰটো লিখিবা। Salt can be separated from salt solution using evaporation. This process involves heating the solution until the water evaporates, leaving behind the solid salt residue. Residue মানে অৱশিষ্টখিনি। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে। তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব। এ নম্বৰ প্ৰশ্ন, নিমখ আৰু চকৰ গুড়ি। ইয়াৰ উত্তৰটো লিখিবা। পানী দ্ৰৱণীয় হয় নে নহয় ধৰ্ম ব্যৱহাৰ কৰি নিমখ আৰু চকৰ গুড়ি পৃথক কৰিব পাৰি। এইটো হ'ল আমাৰ এ নম্বৰৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু চোৱা, ইংলিছত কি কৈছে। ইংলিছত কৈছে নাম্বাৰ 5, ইন দ্য ফলোইং মিক্সাৰ্ছ which property can be used for the separation of their components. Number A, salt and chalk powder. ইয়াৰ এনচাৰটো লিখিবা। The property like water soluble or not can be used for the separation of salt and chalk powder. ইয়াৰ পৰা চাইছে তোমালোকে এ নম্বৰ প্ৰশ্নটো লিখি ল'বা। ইয়াৰ পিছত চোৱা, বি নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে ধান আৰু খেৰ কি ধৰ্ম ব্যৱহাৰ কৰি আমি ইয়াক পৃথক পৃথক কৰিব পাৰিম। ইয়াৰ উত্তৰটো লিখিবা। ধানৰ পৰা খেৰ পৃথক কৰিবলৈ ব্যৱহাৰ কৰা ধৰ্মসমূহ হ'ল আকাৰ, আকৃতি, ঘনত্ব আৰু পৃষ্ঠ ধৰ্মৰ পাৰ্থক্য। এইটো হ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু চোৱা, ইংলিছত কি কৈছে। ৰাইচ এণ্ড ষ্ট্ৰ। ইয়াৰ এনচাৰটো লিখিবা। দ্য প্ৰপাৰ্টিজ ইউজ টু ছেপাৰেট ৰাইচ ফ্ৰম ষ্ট্ৰ আৰ ডিফাৰেন্সেছ ইন চাইজ, শ্বেপ, ডেন্সিটি এণ্ড সাৰফেচ প্ৰপাৰ্টিজ। এইটো হ'ল আমাৰ বি নম্বৰ প্ৰশ্ন উত্তৰ ইংলিছত। তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে। ইয়াৰ পিছত চোৱা, চি নম্বৰ প্ৰশ্নটো কি কৈছে। চক আৰু কয়লা, অৰ্থাৎ চক আৰু কয়লা আমি কি ধৰ্ম ব্যৱহাৰ কৰি পৃথক পৃথক কৰিব পাৰিম। ইয়াৰ উত্তৰটো লিখিবা। দ্ৰৱণীয়তা, ঘনত্ব আৰু বিভিন্ন কণিকাৰ আকাৰ আদি ধৰ্মৰ বাবে চক আৰু কয়লা পৃথক কৰিব পাৰি। আৰু ইংলিছত লিখিবা। চক এণ্ড কল। আনচাৰ, properties like solubility, density, different particle size can be used for the separation of chalk and coal. এইটো হ'ল আমাৰ চি নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে চাইছিল ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত ডি নম্বৰটো চোৱা, লৌৰ টুকুৰা আৰু কাঠৰ গুড়ি। ইয়াৰ উত্তৰটো লিখিবা। লৌৰ টুকুৰা আৰু কাঠৰ গুড়ি পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। লৌৰ টুকুৰা চুম্বকীয় আৰু চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব, আনহাতে কাঠৰ গুড়ি অচুম্বকীয়। অৰ্থাৎ আমি যেতিয়া চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিম
তেতিয়া যোনখিনি আমাৰ লোৰ টুকুৰা আছে সেইখিনি চুম্বকত লাগি ধৰিব আৰু যোনখিনি কাঠৰ গুৰি আছে সেইখিনিত চুম্বকত লাগি নধৰে। এই পদ্ধতি ব্যৱহাৰ কৰি আমি লোৰ টুকুৰা আৰু কাঠৰ গুৰিখিনি কি কৰিব পাৰি, আমি পৃথক কৰিব পাৰি। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু চোৱা ইংলিছত কেনেদৰে লিখিবা। নাম্বাৰ ডি, আইৰন ফিলিংছ এণ্ড sawdust। ইয়াৰ আনসাৰটো লিখিবা, to separate iron fillings and sawdust we can use magnetic properties. Iron fillings are magnetic and will be attract to magnet while sawdust is non-magnetic. এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত। ইয়াৰ পৰা চাগে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা নম্বৰ প্ৰশ্নটো কি কৈছে, বালি আৰু চাউল। ইয়াৰ উত্তৰটো লিখিবা, বালি আৰু চাউল পৃথক কৰিবলৈ আমি ইয়াৰ আকাৰ আৰু ঘনত্বৰ পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰোঁ। বালি সৰু সৰু কণাৰে গঠিত, আনহাতে চাউল ডাঙৰ আৰু অধিক সংকুচিত। আৰু চোৱা ইংলিছত কেনেদৰে লিখিবা। নম্বৰ প্ৰশ্নৰ উত্তৰ নম্বৰ, sand and rice grain। ইয়াৰ এনসাৰটো লিখিবা, to separate sand and rice grain we can use their differences in size and density. Sand is composed of smaller individual particles while rice grains are larger and more compact. এইটো হ'ল আমাৰ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পাছতে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে, সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়। ইয়াৰ উত্তৰটো লিখিবা, সাগৰৰ পানীত আন কিছুমান দ্ৰব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰৱীভূত হৈ থাকে। পুখুৰী সদৃশ বা গাঁত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থলে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে। কিছুদিনৰ পিছত পানীভাগ সম্পূৰ্ণ উৰি যায়। অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধীকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায়। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু চোৱা ইংলিছত কি কৈছে, ইংলিছত কৈছে, হাউ ডু উই অবটেইন সল্ট ফ্ৰম সি ৱাটাৰ। ইয়াৰ এনসাৰটো লিখিবা, সি ৱাটাৰ কণ্টেইন মেনি আদাৰ সাবষ্টেন্সেস এলং উইথ কমন সল্ট। When seawater is allowed to stand in shallow pits, water slowly evaporates. After a few days, the water evaporates completely, leaving behind the common salt mixed with some other substances. Common salt is then obtained from this mixture through a process called purification. এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা তোমালোকে চাইছে ইংলিছত লিখি ল'বা। ইয়াৰ পাছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে, মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উত্তৰটো লিখিবা, মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি হ'ল ইয়াৰ ভৌতিক বা ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য। ইয়াৰ ভিতৰত কণিকাৰ আকাৰ, আকৃতি, ঘনত্ব, দ্ৰৱণীয়তা, উতলাংক, চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত। এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা, what is the criteria for selection of methods to separate the components from a mixture? ইয়াৰ এনসাৰটো লিখিবা, the criteria for selection of methods to separate the components from a mixture is the differences in their physical or chemical properties. These includes things like particle size and shape, density, solubility, boiling point and magnetic properties. এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত। ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে, নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা, নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে আচ্ছাদন, পৰিস্ৰাবন, অৱক্ষেপন আৰু ৰাসায়নিক পৰিশোধন আদি কিছুমান পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰি। এইটো হ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাই লিখি ল'বা। আৰু চোৱা ইংলিছত কি কৈছে, write all the possible method used to purify muddy river water to obtain clear water. ইয়াৰ এনসাৰটো লিখিবা, to purify muddy river water to obtain clear water we can use several methods like filtration, sedimentation, decantation and chemical treatment. এইটো হ'ল আমাৰ 8 নম্বৰ আনসাৰ। ইয়াৰ পৰা চাইছে লিখি ল'বা ইংলিছত তোমালোকে। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে, উপযুক্ত চিত্ৰসহ পৰিস্ৰাবন পদ্ধতিটো ব্যাখ্যা কৰা। ইয়াৰ এনসাৰটো লিখিবা, পৰিস্ৰাবন হৈছে এটা প্ৰক্ৰিয়া য'ত এটা দ্ৰব্যৰ পৰা অশুদ্ধ বস্তু বা কঠিন কণিকাবোৰ পৃথক কৰা হয়।
ছিদ্ৰযুক্ত ছাকনি ব্যৱহাৰ কৰি। যেনে চাহ বনোৱা সময়ত পাতবোৰ আঁতৰাবলৈ ছাকনি ব্যৱহাৰ কৰা হয়। এইটো হ'ল আমাৰ পৰিস্ৰাৱন পদ্ধতি। আৰু ইয়াক কৈছে উপযুক্ত চিত্ৰ অংকন কৰিবলৈ। তোমালোকে ইয়াত এখন চিত্ৰ দিয়া আছে, এইখন চাইছে তোমালোকে ধুনীয়াকে অংকন কৰি দিবা। ইয়াত প্ৰথমে আমি কি ব্যৱহাৰ কৰিছো, এটা চুপি ব্যৱহাৰ কৰিছিলো। তাৰপিছত ইয়াত এই চাইডত চকী দিয়া আছে, ফিল্টাৰ কাগজ দিয়া আছে। এই ফিল্টাৰ কাগজেদি এই যোনখিনি আমাৰ অৱশিষ্ট আছে সেইখিনি কি হৈ যাব, ইয়াত বহি যাব। আৰু বাকী যোনখিনি কি আছে পানী আছে সেইখিনি কি হ'বগৈ, তলত এইটো পাইপেৰে তলত পৰি যাবগৈ। ত ইয়াত কি হৈছেগৈ, এই যোনখিনি পানী তলত পৰিছে এইখিনি কি বুলি কোৱা হয়, পৰিস্ৰুত বুলি কোৱা হয়। আৰু ইয়াক কি বুলি কোৱা হয়, পৰিস্ৰাৱন পদ্ধতি বুলি কোৱা হয়। অৰ্থাৎ আমি এটা চুপি ব্যৱহাৰ কৰিছিলো, তাৰপিছত আমি ফিল্টাৰ কাগজ ব্যৱহাৰ কৰিছিলো। আৰু ফিল্টাৰ কাগজত যেতিয়া আমি এই মিশ্ৰখিনি দিছো তেতিয়া কি হৈছে, এই ফিল্টাৰ কাগজৰ মাজেদি কি হৈছে, পানীখিনি কি হৈছে তললৈ পৰি গ'ল। আৰু যোনখিনি অৱশিষ্ট আছে সেইখিনি ইয়াত থাকি গ'ল। এই অৱশিষ্টখিনি ইয়াত থাকি গ'ল। আৰু এই তলত যোনখিনি পানী পৰিছে সেইখিনি কি বুলি কোৱা হয়, পৰিস্ৰুত বুলি কোৱা হয়, পৰিস্ৰুত। অৰ্থাৎ তোমালোকে ধুনীয়াকে চাই এই যোনখন কি আছে ছবি আছে এইখন তোমালোকে অংকন কৰি দিবা। এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু চোৱা ইংলিছত কি কৈছে, ইংলিছত কৈছে এক্সপ্লেইন ফিল্টাৰেশ্যন উইথ দ্য হেল্প অফ ডায়েগ্ৰাম। ইয়াৰ এনচাৰটো লিখিবা। ফিল্টাৰেশ্যন ইজ এ মেথড ইউজ টু সেপাৰেট ইনসoluble solid particles from a liquid by passing the mixture through a filter. Example, when making tea we use a strainer to remove tea leaves from the liquid. এইটো তোমালোকে লিখি দিবা। আৰু লিখি পেলাই তলত কি কৰিবা, এই যোনখন চিত্ৰ আছে এই চিত্ৰখন অংকন কৰি দিবা। যেহেতু ইয়াত ইংলিছত লিখিছিলো, তোমালোকে এইখিনি লিখাৰ দৰকাৰ নাই, অসমীয়াখিনি লিখাৰ দৰকাৰ নাই। তোমালোকে ইয়াত থকা ইংলিছৰ অৰ্থাৎ ইংলিছখিনি লিখি দিবা। এইটো আমি কি ব্যৱহাৰ কৰিছিলো, গ্লাছ ফানেল ব্যৱহাৰ কৰিছিলো, ফিল্টাৰ পেপাৰ ব্যৱহাৰ কৰিছিলো। তাৰপিছত চলিড ৰেচিডিউখিনি ইয়াত থাকি গ'ল, অৰ্থাৎ অৱশিষ্টখিনি থাকি গ'ল। আৰু তলত এইখিনি কি হৈ গ'ল, ফিল্টাৰ হৈ পৰি গ'ল, হয়নে? অৰ্থাৎ ফিল্টাৰেড বুলি লিখি দিবা ইয়াত, আৰু তলত লিখি দিবা এইটো ফিল্টাৰেশ্যন প্ৰচেছ। ইয়াত ছবিখন ধুনীয়াকে দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে ছবিখন অংকন কৰি দিবা। আৰু এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা। পাতৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা। অৰ্থাৎ 10 নম্বৰত ইয়াত এখন তালিকা দিয়া আছে, এই তালিকাখন আমি পূৰ কৰিব লাগে। চ' ইয়াৰ এনচাৰটো মই আগতীয়াকে ইয়াত কৰি থৈছিলো। নাম্বাৰ 10, 10 নম্বৰ প্ৰশ্নৰ বাবে তোমালোকে এইদৰে লিখিবা। 1 নম্বৰটো আমাৰ কিতাপত লিখি দিয়া আছে। 2 নম্বৰটোত লিখিবা, দুটা দ্ৰব্যৰ নাম লোৱা। অৰ্থাৎ দুটা দ্ৰব্য লোৱা, এটা ললো আমি বালি, এটা হ'ল পানী। সিহঁতৰ ভৌতিক অৱস্থা, বালিখিনি হ'ল আমাৰ গোটা বস্তু, পানী হ'ল আমাৰ জুলীয়া বস্তু। এতিয়া এই গোটা অৰ্থাৎ বালিৰ লগত পানীখিনি দ্ৰৱীভূত হ'ব জানো? যেহেতু দ্ৰৱীভূত নহ'ব, সেইকাৰণে আমি ইয়াত লিখিছিলো অদ্ৰৱণীয়। আৰু এই দ্ৰৱণীয় বস্তুটো আমি কেনেকে পৃথকীকৰণ কৰিব পাৰি, ইয়াৰ আনচাৰটো ইয়াত লিখিবা পৰিস্ৰাৱন। পৰিস্ৰাৱন পদ্ধতিৰে আমি কি কৰিব পাৰি, বালি আৰু পানীখিনি পৃথক কৰিব পাৰি। 3 নম্বৰ, দুটা দ্ৰব্য লোৱা, এটা হ'ল পানী, এটা হ'ল মিঠাতেল। পানীখিনি হ'ল জুলীয়া বস্তু, মিঠাতেল হ'ল জুলীয়া বস্তু, সেইকাৰণে আমি জুলীয়া জুলীয়া লিখিলো। 3 নম্বৰত পানীৰ লগত মিঠাতেল কেতিয়াও মিলি নাযায়, হয়নে? অৰ্থাৎ ইয়াত লিখিবা তোমালোকে অদ্ৰৱণীয়। আৰু ইয়াক আমি আচ্ছাদন পদ্ধতিৰে কি কৰিব পাৰি, পানীৰ পৰা মিঠাতেলখিনি আমি পৃথক কৰিব পাৰি। ইয়াৰ পৰা চাইছে তোমালোকে 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। আৰু চোৱা ইংলিছত কেনেদৰে লিখিবা। নাম্বাৰ 10, ইন এক্টিভিটি 6.2 ইন দিছ চেপ্টাৰ নেম দ্য মেথড অফ সেপাৰেশ্যন এপ্লিকেবল ফৰ অল দ্য পচিবল মিক্সাৰ লিষ্ট। ইয়াত লিষ্টখন দিয়া আছে। 1 নম্বৰটো দিয়া আছে। 2 নম্বৰটোত চোৱা কি লিখিবা, টু সাবষ্টেন্সেছ টেকেন, এটা হ'ল চেণ্ড, এটা হ'ল ৱাটাৰ। চেণ্ড হ'ল চলিড বস্তু আৰু ৱাটাৰ হ'ল লিকুইড বস্তু। চেণ্ডৰ লগত ৱাটাৰটো কেতিয়াও মিক্স হৈ নাযায়, হয়নে? সেইকাৰণে ইয়াত লিখিবা ইনসলিবল। আৰু ইয়াক আমি ফিল্টাৰেশ্যন পদ্ধতিৰে কি কৰিব পাৰি, পৃথক কৰিব পাৰি। তাৰপাছত নাম্বাৰ 3 আমাক কৈছে যে টু সাবষ্টেন্সেছ টেকেন, অৰ্থাৎ দুটা দ্ৰব্য ল'ব দিছে। এটা হ'ল ৱাটাৰ, এটা হ'ল কোকোনাট অইল। ৱাটাৰ হ'ল আমাৰ লিকুইড বস্তু, কোকোনাট হ'ল লিকুইড বস্তু, সেইকাৰণে আমি ইয়াত লিকুইড লিকুইড লিখিছো। এই ৱাটাৰৰ লগত কোকোনাট অইল অৰ্থাৎ পানীৰ লগত তেলখিনি কেতিয়াও মিহলি হৈ নাযায়, সেইকাৰণে আমি ইয়াত লিখিছো ইনসলিবল। আৰু আমি এই ডিকেণ্টেশ্যন পদ্ধতি ব্যৱহাৰ কৰি আমি পানীৰ পৰা তেলখিনি পৃথক কৰিব পাৰি। এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্ন উত্তৰ ইংলিছত। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ এই পাঠত থকা অনুশীলনী ভিত্তিক প্ৰশ্নখিনি। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।